বহুত প্ৰতিবাদ বহুত অভিযোগ অভিযোগ প্ৰত্যাহ্বানৰ অন্তত আজি দেখিবলৈ পাইছোঁ দবগাৰ পৰা আমবাৰী হৈ দেৱস্থানলৈ যোৱা যিটো বাট সেই বাটত কাম আৰম্ভ হৈছে আৰু সুন্দৰকৈ সেই কাম আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। এনেকুৱা লাগিছে এই বাটটোৰ কাৰণে এই ৰাস্তাটোৰ বাবে আমি এয়া দবগা অঞ্চলবাসী হাজাৰ হাজাৰ মানুহে এয়া প্ৰথমৰ বাবে স্বাধীনতা লাভ কৰিছোঁ। এনে এক ৰাস্তা যিটো ৰাস্তাত হাজাৰ হাজাৰ গাড়ীৰ সমাগম হাজাৰ হাজাৰ মানুহৰ আহ যাহ থাকে। এই ৰাস্তাটোৰ এয়া স্বাধীনতাৰ পিছত প্ৰথমবাৰ এনেকুৱা এক কাম হৈ আছে যিটো প্ৰথমবাৰ লাভ কৰিব এই হোজাই জিলাবাসীৰ ৰাইজে। কিন্তু এই কামখিনি পোৱাৰ বাবে আমি বহুত অভিযোগ বহুত প্ৰত্যাহ্বান বহুত প্ৰতিবাদ কৰিবলৈ সক্ষম হৈছোঁ। সকলো ৰাইজে দেখিছে, সকলো ৰাইজৰ সহায় সহযোগতো বহুতো অভিযোগ অভিযোগ দিয়া হৈছিল। ইয়াৰ পিছতে আমি এই ৰাস্তাটো আজি আৰম্ভ হোৱা দেখিবলৈ পাই নতৈ আনন্দিত হৈছোঁ। আমি আমাৰ অঞ্চলবাসী ওচৰ চুবুৰী ৰাইজক এই ৰাস্তাটোৰ কামত সকলোৱে নজৰ ৰাখিব, সকলোৱে এই ৰাস্তাটোৰ কামত সহায় সহযোগিতা আগবঢ়াব বুলি এই ভিডিঅ'ৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ। কামখিনি যাতে সুচাৰুৰূপে হয়, কামখিনি যাতে সুন্দৰভাৱে হয়, কোনেও যাতে কোনো অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰে, যাতে আমি আমাৰ কামটো সুচাৰুৰূপে আৰু সুন্দৰভাৱে আমাক কামটো কণ্ট্ৰেক্টৰে চমজাই দিয়ে, সেইখিনিলৈকে আমি সকলোৱে সহযোগিতা সহায় কৰাৰ প্ৰয়োজন আছে। যাৰ ঘৰৰ সন্মুখতেই এই কামখিনি গৈ পাব, সকলোৱে যিমান যেনেকৈ পাৰে সহায় আৰু সহযোগিতা আগবঢ়াব, যাতে স্বাধীনতাৰ পিছতে এনে এক সুন্দৰ আৰু ভাল ৰাস্তা আমি উপহাৰ হিচাপে পাই আছোঁ। যিটো ৰাস্তাৰ কাৰণে আমি বহুত কষ্টত বহুত জমৰ যাতনা ভুগিবলগীয়া হৈছিল। আশা কৰোঁ অনাগত দিনত এই ৰাস্তাটোৰ কাৰণে হয়তো আমি আৰু কষ্ট কৰিবলগীয়া নহয়। আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ, যাতে আমি সকলোৱে মিলি এই ৰাস্তাটোৰ কাম সুন্দৰভাৱে সমাপন হোৱালৈকে আমি সহযোগিতা কৰোঁ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। কামটো দেশ বিদেশৰ পৰা বন্ধুসকলেও আমাক সুধিছিলে কাম হৈ আছে নে, কেতিয়া হ'ব, কেনেকৈ হৈ আছে। এই বন্ধুসকললৈ আমি ভিডিঅ'টো যাতে প্ৰেৰণ কৰোঁ। আমাৰ কামখিনি আৰম্ভ হৈছে, কামখিনি কেনেকৈ কি প্ৰকাৰে হ'ব লাগে সেইখিনি আমি সকলোৱে সুদৃষ্টি ৰখাৰ প্ৰয়োজন। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। কামটো হৈ আছে, সকলোৱে এই আনন্দৰ বাৰ্তাটো পঠিওৱাৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকলৈ পঠাইছোঁ। ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু কামখিনিৰ প্ৰতি সকলোৱে সুদৃষ্টি ৰাখিব। ধন্যবাদ।